বাৰিষালৈ এতিয়াও কেইবাটা মাহ বাকী কিন্তু এতিয়া মাঘ মাহতে আসলতে এজাক বৰষুণ দিয়াৰ ফলত এটা পথ ইতিমধ্যে বিধ্বস্ত হৈ পৰিছে আৰু এই পথটিৰে এতিয়া আসলতে মানুহ অহা যোৱা কৰা এক বিপদ সংকুল বুলি ক'ব লাগিব বা একেবাৰে দুৰৱস্থাৰ মাজত মানুহ অহা যোৱা কৰা পৰিলক্ষিত হৈছে আৰু এই পথটি হৈছে কলাইগাঁও বিধানসভা সমষ্টিৰ অন্তৰ্গত আম্বাচকৰ পৰা ওদালগুৰিলৈকে যোৱা এটা সুদীৰ্ঘ পথ আৰু এই সুদীৰ্ঘ পথছোৱা আজি দীৰ্ঘদিন ধৰি বা কেইবা বছৰ ধৰি এনেকৈ জৰাজীৰ্ণ হৈ পৰি থকাত আসলতে এই অঞ্চলৰ মানুহে জিয়াটো ভুগিবলগীয়া হৈছে আৰু এইটো হৈছে পূব শ্ৰেণীবাৰীৰ স্থান আৰু এই পূব শ্ৰেণীবাৰীৰ মানুহে এতিয়া দীৰ্ঘদিন ধৰি জিয়াটো ভুগিবলগীয়া হৈছে মোৰ সহযোগী ভিডিঅ' জাৰ্নেলিষ্ট গ্ৰীণে দেখুৱাইছে এইটো হৈছে সুদীৰ্ঘ পথ য'ত আসলতে এজাক বৰষুণ দিয়াৰ ফলশ্ৰুতিত এনেকৈ এতিয়া বোকাময় আৰু পানীৰে উপচি পৰিছে বিদ্যালয় আৰু মহাবিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকল অহা যোৱাত যথেষ্ট অসুবিধাৰ সন্মুখীন হৈ আহিছে এই অঞ্চলৰ ৰাইজে বাৰে বাৰে আসলতে স্থানীয় বিধায়ক আৰু প্ৰশাসন তথা বিভাগীয় কৰ্তৃপক্ষক এই পথছোৱাৰ মেৰামতিৰ কাৰণে বা নিৰ্মাণৰ কাৰণে দাবী দুবা কৰি আহিছিল বা ইয়াৰ আগতে বাতৰি পৰিৱেশন কৰা হৈছিলে কিন্তু বিভাগীয় কৰ্তৃপক্ষই আজিকো প্ৰতি কোনো ধৰণৰ গুৰুত্ব নকৰিলে কেৱল নিৰ্বাচনত আসলতে কেৱল প্ৰতিশ্ৰুতি লৈ এই অঞ্চলৰ মানুহলৈকে আছে এই অঞ্চলৰ ৰাইজৰ মাজত সোমাই যায় আৰু কেৱল কেইটামান প্ৰতিশ্ৰুতি দিয়ে উন্নয়নৰ প্ৰতিশ্ৰুতি দিয়ে কিন্তু এই উন্নয়ন তথা পৰিৱৰ্তনৰ শ্লোগান আওৰাই থকা এই চৰকাৰখনে কিন্তু আজিকো প্ৰতি এই অঞ্চলৰ এই দুৰ্ভগীয়া এই পিছ পৰি থকা অঞ্চলৰ মানুহৰ কথা এবাৰো বুজ নল'লে বা এই অঞ্চলৰ সমস্যা সমাধানৰ ক্ষেত্ৰত কোনো ধৰণৰ গুৰুত্ব আৰোপ নকৰিলে মোৰ লগত কেইবাগৰাকীও স্থানীয় ব্যক্তি আছে মই তেওঁলোকৰ পৰা জানিব বিচাৰিম নিৰ্বাচন আহিল এজাক বৰষুণ দিলে পুনৰ আপোনালোকৰ মাজত প্ৰতিশ্ৰুতি লৈ আহিব আৰু বৰষুণ দিলে কিন্তু আপোনালোকে বোকাৰ মাজত থাকিব লাগে কি ক'ব এইটো খুব আমি তাৰমানে অসম চৰকাৰৰ মাননীয় যিজন নেকি গড়কাপ্তানী মন্ত্ৰী আছে তেওঁ বহুত পাৰ্গত যদিও কিন্তু আমাৰ স্থানীয় বিধায়কজন একেবাৰে তাৰমানে এলেহুৱা ধৰণৰ মানুহ নহ'লে আমি চাওক আজি অলপ বৰষুণৰ ফলতে ৰাস্তাটো এনেকুৱা অৱস্থা হয় ছাত্ৰ ছাত্ৰীসকল স্কুলত যাব নোৱাৰে বজাৰত যাব নোৱাৰে ইয়াৰ স্থানীয় মানুহবিলাক চলাচল কৰিব নোৱাৰে আমি বহুকেইবাৰ ইয়াৰ আগতো নিউজ কৰিছিলোঁ তাৰপিছত এইবিলাক কোৱা হৈছিল স্থানীয় যিটো নেকি আমাৰ চৰকাৰ আছে যাক আমি গাঁও পঞ্চায়ত বুলি জানো তাতো আমি দৰখাস্ত কৰিছিলোঁ যে আপোনালোকে কিবা এটা কৰি দিয়ক যাতে ছাত্ৰ ছাত্ৰীসকল স্কুলত যাব পাৰে কিন্তু কোনেও কাণসাৰ কৰা নাই এইটো আচলতে আমাৰ দুৰ্ভাগ্য বুলি ক'ব লাগিব আজি যদিও আমি এখন উন্নয়নশীল দেশত বসবাস কৰি আছোঁ ইয়াত বিভিন্ন ধৰণৰ উন্নয়নৰ কাম লৈ থকা হৈছে কিন্তু আমাৰ পূব কলাগাঁও অঞ্চলটো যেনিবা একেবাৰে পিছ পৰি আছে যিয়ে বিধায়ক হয় ভোট খোজাৰ সময়তহে আমাৰ ইয়াত আহে ভোট পাৰ হৈ যোৱাৰ পিছত আৰু কোনেও আমাক তাৰমানে গুৰুত্ব নিদিয়ে আমাৰ কথা কিমান দিন ধৰি এই পথটো এনেকৈ বিধ্বস্ত হৈ পৰি আছে প্ৰায় 2-3 বছৰ হ'ল এনেকুৱা ধৰণৰ প্ৰায় 2-3 পথটি নিৰ্মাণৰ কিমান দিন পিছত এনেকৈ ভাগি পৰিছে 1-1.5 বছৰ পিছতে এনেকুৱাকৈ ভাঙি পৰিছে মানে অতি নিম্ন মানদণ্ডৰ কাম হৈছিল ইয়াত এই পথছোৱা মানে দুৰ্নীতিও ইয়াত হৈছে বহুত দুৰ্নীতি হৈছে আৰু ইয়াৰ যিজন নেকি বিধায়ক তেওঁ নিজেও ইয়াৰ লগত দুৰ্নীতিত জড়িত হৈ আছে ইয়াৰ বিধায়ক মহেশ্বৰ বড়ো তেওঁ কোনোদিন অহা নাই ইয়ালৈ অহা নাই ভোট খোজাৰ সময়তহে ইয়ালৈ আহে যেতিয়া ভোটৰ প্ৰয়োজন হয় তেতিয়াহে আহিব পথটি আমি দাদা দেখিছোঁৱেই কিন্তু পথৰ যিটো অৱস্থা সেইটো আৰু কেমেৰাই মিছা কথা কেতিয়াও নকয় কিন্তু আপোনালোকে কিন্তু প্ৰতি বছৰতে বঞ্চিত হৈ আহিছে কিন্তু ভোট আপোনালোকে প্ৰদান কৰিছে এখন গণতান্ত্ৰিক দেশত যিটো মৌলিক অধিকাৰ থাকিব লাগে বা যিটো মৰ্যাদা থাকিব লাগে সেইটো আপোনালোকে পোৱা নাই এইবাৰ ভূমিকা কি ল'ব এইবাৰ মানে ধৰক এই অলপ আগতে মানে এনেকুৱা এটা পৰিস্থিতি হৈছিল বিশেষকৈ তাৰ আগতে সেই কথাটো মই ক'ব খুজিছোঁ আমাৰ স্কুলৰে 9ম শ্ৰেণীৰ ছাত্ৰ এজনী যিজনী ছাত্ৰী চাইকেলেৰে যাওঁতে ইয়াত হঠাৎকৈ পৰি অকণমান আঘাত পালে মই নিজে এতিয়া অলপ আগতে গাড়ীতে ঘৰত থৈ আহিলোঁ এনেকুৱা পৰিস্থিতিত আমি পৰি আছোঁ সেয়ে বিশেষকৈ আমাৰ কলাইগাঁও সমষ্টিৰ বিধায়ক মহোদয়ক আপোনালোকৰ জৰিয়তে মই ক'ব খুজিছোঁ আপুনি যদি সঁচাকৈ আমাৰ প্ৰতিনিধি তেনেহ'লে আমাৰ ফালে অকণমান নজৰ দিয়ক আৰু যদি সেয়া নহয় তেনেহ'লে আপুনি বেয়া নাপাব ইয়ালৈ আৰু নাহিব আৰু বিশেষকৈ যিজনে আমাৰ উন্নয়নৰ কাম কৰিব ৰাস্তা ঘাটকে আদি কৰি যিমানখিনি উন্নয়নৰ কাম কৰিব আমি তেওঁকে এইবাৰ মানে সমৰ্থন কৰিবলৈ বাধ্য মানে সিদ্ধান্ত লৈছোঁ বুলি আমাৰ এইটো অঞ্চলৰ মানুহে এতিয়া এইবাৰ সিদ্ধান্ত লৈছে পৰিস্থিতিত বাধ্য কৰি এনেকুৱা সকলোতো প্ৰতিশ্ৰুতি দিব আপোনালোকক প্ৰতিশ্ৰুতি দিলেও এতিয়া কি কৰিম তেওঁ প্ৰতিশ্ৰুতি দিছিল তেওঁক চিনি পালোঁ এতিয়া নতুন এজন আহিব প্ৰতিশ্ৰুতি দিব যদি তেনেকুৱাই হয় পিছত দেখা যাব কি হয় আৰু তেতিয়াতো ৰাইজৰ উপায় নাই আৰু তেতিয়া ৰাইজৰ উপায় নাই তেতিয়া ৰাইজে এতিয়া কি কৰে তেতিয়া ৰাইজে বুজিব তেতিয়া চিন্তা নিতৌ এই পথছোৱাৰে কিমান মানুহ অহা যোৱা কৰে ইয়াততো ক'বলৈ গ'লে বহুত মানুহৰ এইটো মেইন ৰাস্তা এইফালে এইটো ৰাস্তাৰে কমেও 10খনৰ ওপৰত স্কুলৰ ল'ৰা ছোৱালী অহা যোৱা কৰে তাৰ উপৰিও সপ্তাহত এদিন বজাৰৰ মানুহ যায় ডাঙৰ বজাৰ এখন আছে আম্বাচক বজাৰৰ মানুহ যায় তাৰ উপৰি গোটেই দিনটো গাড়ী মানুহ পদাতিক মানুহ চব অনবৰত গৈয়ে আছে মাজে মাজে শুনাই পোৱা যায় যে এক্সিডেণ্ট অমুক তমুক হৈ আছে এইখিনিত আহি ওদালগুৰিলৈ যোৱা মানুহখিনিও এইটো ৰাস্তাতে যায় গতিকে এই ৰাস্তাটো এতিয়া আমাৰ এতিয়া এটা গুৰুত্বপূৰ্ণ পথ কি ক'ব এটা গুৰুত্বপূৰ্ণ পথ কিন্তু এনেকুৱা অৱস্থা আপোনালোকে ইমান বেয়া পথেৰে অহা যোৱা কৰি থাকিবলগীয়া হৈছে আচ্ছা কি ক'ম আপোনাৰ
আমাৰ সন্মানীয় নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ সবকা সাথ সবকা বিকাশ এই শ্লোগান এইটো যিটো আপোনাৰ ফিটুকাৰ ফেনত পৰিণত হৈছে আজি চাওক সবকা সাথ সবকা বিকাশ যিটো শ্লোগান লৈ সন্মানীয় আমাৰ নৰেন্দ্ৰ মোদী ডাঙৰীয়াই গোটেই ভাৰতবৰ্ষত উন্নয়নৰ ঢাকঢোল বজাইছে তাৰ ফফুলাস্বৰূপ আপুনি কলাগাঁৱৰ পূব অঞ্চলত দেখিবলৈ পাব এই অঞ্চলটো আপুনি স্বাধীনতাৰ পিছৰ পৰাই অৱহেলিত হৈ আহিছে কোনো জনপ্ৰতিনিধিয়ে কাণসাৰ দিয়া নাই যাৰ ফলত আমাৰ এই বৃহত্তৰ কলাগাঁও পূব কলাগাঁও অঞ্চলত আপোনাৰ এইটো ৰাস্তা আপোনাৰ বিশেষকৈ ওদালগুৰিৰ পৰা মংগলদৈ মেইন ৰাস্তা ইয়াৰে বহুত স্কুল কলেজ মানে কোনো গুৰুত্ব আৰু আজিলৈকে নাই কোনো আপোনাৰ আজি 10 বছৰে হ'ল কাৰ্যকাল দুটা টাৰ্মছৰ আপোনাৰ মহেশ্বৰ বড়ো ডাঙৰীয়া সন্মানীয় বিধায়কজন থাকিলে কিন্তু তেখেতেও আজিকো প্ৰতি এই অঞ্চলৰ শিক্ষাৰ ক্ষেত্ৰত হওক আপোনাৰ আৰ্থিক সামাজিক উন্নয়নৰ কোনো ক্ষেত্ৰত গুৰুত্ব কোনো গুৰুত্ব দেখা নগ'ল নিশ্চিতভাৱে কোনো ক্ষেত্ৰত গুৰুত্ব নকৰিলে এগৰাকী পথাচাৰী আছে মই তেওঁৰ পৰা জানিব বিচাৰিম দাদা আপুনি সদায় হয়তো অহা যোৱা কৰে কিমান কষ্ট হৈছে আপোনালোকৰ বহুত কষ্ট হৈছে যিহেতু আমি এতিয়া তাৰমানে কলাইগাঁও সমষ্টিৰ পূব 5টা পঞ্চায়তত 5টা জিপিত যিখিনি অসুবিধা হৈ আছে তাৰমানে এইটো আৰু ক'বলৈ নাই যিহেতু আমাৰ কোনো ধৰণৰ সেই উন্নয়নমূলক আমাৰ কলাইগাঁও সমষ্টিত পূব এলেকাত কোনো ধৰণৰ আমিতো জনাত এই পথটো অলপ বৰষুণ দিলেই পানী হৈ যায় পুৰা হয় বোকা আৰু পানী হৈ যায় আৰু পানী হৈ যায় হয় নিশ্চিতভাৱে চাওক মই পুনৰ সহযোগী মোৰ ভিডিঅ' জানি গ্ৰীণে দেখুৱাইছে চাওক এইটো এটা পথ আচলতে মাঘ মাহত এজাক বৰষুণ আহিছিল আৰু এজাক বৰষুণৰ ফলশ্ৰুতিৰে এনেকৈ বোকাময় আৰু পানীৰে উপচি পৰিছে আপুনি এতিয়া অনুমান কৰক যে যেতিয়া বাৰিষা আহিব বাৰিষা অহাৰ লগে লগে যেতিয়া ধাৰাসাৰ ইয়াত বৰষুণ হ'ব তেতিয়া আচলতে কিমান বোকাময় হ'ব বা কিমান পানীৰে এই পথছোৱা উপচি পৰিব সেইটো সহজতে অনুমান কৰিব পৰা এটা বিষয় আৰু এইজাক শিশু বা ছাত্ৰ ছাত্ৰী এইসকল ছাত্ৰ ছাত্ৰীয়ে অতি কষ্টকৰেৰে এই পথছোৱাৰে নিতৌ অহা যোৱা কৰে এইসকল ছাত্ৰ ছাত্ৰী কিন্তু তেওঁলোকৰ যি কষ্ট তাৰ প্ৰতি আচলতে আজিকো প্ৰতি কোনো ধৰণৰ বিভাগীয় কৰ্তৃপক্ষ বা বিধায়কগৰাকীয়ে কোনো গুৰুত্ব আৰোপ নকৰিলে আৰু এয়াই হৈছে এখন পৰিৱৰ্তনশীল বা উন্নয়নশীল দেশৰ নাগৰিকৰ এই দুৰৱস্থা বা এই সমাজৰ এই দুৰৱস্থা আৰু এনেকৈ এই সমাজ ব্যৱস্থা চলি আছে বা মানুহে এনেকৈ জীয়াতু ভুগি আহিবলগীয়া হৈছে